Hello viewers, আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো এয়া তিসি হয় এয়া তিসি লৈছো 100 গ্ৰাম বাদাম লৈছো 100 গ্ৰাম কাজু বাদাম লৈছো 10টা মান ইলাচি 3টা এয়া প্ৰথমতে মই তিসিখিনি কেৰাহীত দি এয়া ভাজি লৈ আছো এয়া ভাজিবলৈ মন কৰিব কি ধুনিয়াকৈ এয়া ফুটি আহি আছে যেতিয়া ই ফুটিছে তেতিয়া ই হৈ গৈছে আৰু ই এনেকৈ ফটফটকৈ যেতিয়া ওপৰলৈ ফুটি উঠিব তেতিয়া ইয়াক নমাই লৈ ল'ব লাগিব ই সম্পূৰ্ণকৈ হৈ যাওঁতে নমাই লৈ লৈছো আকৌ কেৰাহীটো বহাই দি তাতে বাদাম কাজু খিনি মই ধুনিয়াকৈ ভাজি লৈ আছো এইখিনি ধুনিয়াকৈ ভাজা আগবাঢ়িছে তাতে দি দিছো ইলাচি 3টা এইখিনি একেলগে মই গৰম কৰি ভাজি লৈ লৈছো এয়া নমাই লৈ লৈছো এয়া ঠাণ্ডা হোৱাৰ পিছত বাদামখিনি হাতেৰে মোহাৰি তাৰ বাকলিখিনি গুছাই লৈ আছো এইখিনি ধুনিয়াকৈ মোৰ বাকলিখিনি উঠি গৈছে এতিয়া ইয়াক সাফা কৰি মই প্লেটত উঠাই লৈ লম এয়া হৈ গৈছে মই প্লেটত উঠাই লৈ লৈছো কাজুখিনি এক্সট্ৰাকৈ ৰাখি থৈছিলো এয়া তিসিখিনি মই মিক্সি বাটিত ঢালি লৈছো প্ৰথমতে এয়া তিসিখিনি মই মিক্সি বাটিত মিহিকৈ গুৰি কৰি লৈ লম এয়া ধুনিয়াকৈ মই ইয়াক গুৰি কৰি লৈ আছো আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰিব এয়া তিসিখিনি সম্পূৰ্ণকৈ গুৰি হৈ গৈছে তিসিত যথেষ্টখিনি ফাইবাৰ থাকে আৰু ই ঠাণ্ডা বতৰত খালে বাচ্চাৰ আৰু ডাঙৰৰ চৰ্দি কাহৰ পৰা ৰক্ষা পোৱা যায় গতিকে ইয়াক খাব লাগে এয়া বাদামখিনি মই আধা গুড়া কৰি লৈ লৈছো এইখিনিকো মই উলিয়াই লৈ লৈছো আকৌ বাটিটো দি দিছো আৰু এয়া মই এবাটি লৈছো নাৰিকলখিনিও মই ধুনিয়াকৈ ইয়াতে গুৰি কৰি লৈ আছো এয়া নাৰিকলখিনিও মোৰ গুৰি হৈ গৈছে এইখিনি সম্পূৰ্ণকৈ মই গুৰি কৰা কামখিনি হৈ গৈছে এয়া সম্পূৰ্ণ গুৰিখিনি লৈ লৈছো এয়া কেৰাহী বহাই দিছো তাতে এচামুচ ঘি দি দিছো ঘিখিনি ঠাণ্ডা জমি আছিল আৰু ঘিখিনি দিয়াৰ পিছতে দি দিছো মই ইয়াতে 150 গ্ৰাম গুড়খিনি ধুনিয়াকৈ পানী নিদিয়াকৈ গলাই লৈ আছো আৰু ই ধুনিয়াকৈ লাহে লাহে গলি গৈ আছে আৰু এনেকৈ ই সম্পূৰ্ণকৈ গলি আছে আৰু ই পানী নিদিয়াৰ কাৰণে ইয়াক যথেষ্ট সময় আমি পগাব নালাগিব এয়া ভালদৰে উতলি আহি আছে আৰু এইখিনি হৈ গৈছে তথাপিও এয়া মই হাতেৰে এবাৰ চুই চাইছো ই হৈ গৈছে হৈ যাওঁতে এতিয়া ইয়াত মই প্ৰথমতে দি দিছো তিসিৰ গুৰিখিনি তাৰ পিছত দি দিছো বাদামৰ গুৰি আৰু দি লৰাই পগাই আছো আৰু শেষত দি দিছো এয়া নাৰিকলৰ ৰুকাখিনি সম্পূৰ্ণখিনি দি ইয়াক ভালদৰে মিহলাই লৰাই লৈ আছো এনেকৈ লৰাই ইয়াক মিহলাই গুড়খিনিৰ সৈতে ধুনিয়াকৈ পগাই লৈ আছো আৰু ধুনিয়াকৈ ই মিহলি হৈ গৈছে এয়া হৈ যাওঁতে ইয়াক মই নমাই লৈ লৈছো আৰু ঠাণ্ডা হোৱাৰ কাৰণে অকমান সময় থৈ দিছো থৈ দিয়াৰ পিছত মই হাতত তেল হানি লৈ লৈছো লৈ অলপ উঠাই লৈ এনেকৈ মই প্ৰথমতে লাৰু বনাই লৈ আছো ই যথেষ্ট গৰম ঠাণ্ডা হ'লে ই যথেষ্ট টাইট হৈ যাব গতিকে ই লাহে লাহে মই এনেকৈ লাৰুবিলাক বনাই লৈ আছো এয়া প্ৰতিটো লাৰুই বৰ ধুনিয়াকৈ গোল হৈ আছে আৰু এনেকৈ আৰু অলপ ঠাণ্ডা হওঁতে ই বনাবলৈ যথেষ্ট
সুবিধা হৈ গৈছে আৰু এনেকৈ মই গোটেইখিনিক বনাই লৈ ল'ম। মই এনেকৈ আপোনালোকক আৰু এটা দেখুৱাই দি আছোঁ কিমান সহজতে ইয়াক লাড়ু বনাব পৰা হৈছে আৰু ই ধুনীয়াকৈ গোল হৈ গৈছে। এয়া মোৰ লাড়ুখিনি বনোৱা হওঁতে মই প্লেট এটাত উঠাই লৈ লৈছোঁ আৰু বাকীখিনিকো এনেকৈ মই বনাই লৈ ল'ম। আৰু এনেকৈ এই লাড়ুখিনি বনাওঁতে মোৰ প্ৰায় ২৭টামান লাড়ু হৈছে আৰু ই ঠাণ্ডা হৈ টান হৈ যাব লাহে লাহে আৰু এইখিনি বহুত ধুনীয়া হৈছে। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।